অইল আমাৰ নাৰিকল তেলৰ খুব ভাল গুণাগুণ আছে আয়ুৰ্বেদিক শাস্ত্ৰত নাৰিকল তেলৰ বহুত বেছিকৈ বৰ্ণনা কৰা হৈছে নাৰিকল তেলত আপোনালোকে কি কৰিব 5-6 টোপাল মান নেমুৰ ৰস দিব এচামুচ নাৰিকল তেলত 5-6 টোপাল আপোনালোকে নেমুৰ ৰস দিব আৰু মিক্স কৰিব সেইটো আপোনালোকে গোটেই ৰাতি লগাই ৰাখিব বিশেষকৈ ৰাতি এটো কাৰণে ভাল কাৰণ আপুনি খোৱাৰ আগত লগাই লৈ শুই যাব যথেষ্টখিনি সময় আপোনালোকৰ তালুত লাগি থাকিব স্কেল্পত লাগি থাকিব আৰু ৰাতিপুৱা আপোনালোকে পাৰিলে ধুই দিব বা যেতিয়া আপোনালোকে গা ধুব তেতিয়া ধুই দিব খুব ভাল ৰিজাল্টস পাব আৰু এটো আপোনালোকে কি কৰিব সপ্তাহক এদিনহে কৰিব বা সাপ্তাহিক এদিন কৰিব তো এইখিনি আপোনালোকে এনেকুৱা ধৰণেও কৰিব পাৰে 2 চামুচ আপোনালোকে কোকোনাট বা নাৰিকল তেল গৰম কৰিব গৰম কৰাৰ পিছত তাত আপোনালোকে কি দিব 2 চামুচ নেমুৰ ৰস দিব গৰম আপোনালোকে এখন পেনত তেল দিছে তেলটো গৰম হ'বলৈ দিছে তাৰ পিছত আপোনালোকে তাত কি কৰিব আপোনালোকে 2 চামুচ নেমুৰ ৰস দিব আৰু খুব গৰম কৰাৰ পিছত ঠাণ্ডা হ'বলৈ দিব ঠাণ্ডা হোৱাৰ পিছত আপোনালোকে ব্যৱহাৰ কৰিব খুব ভাল